পল্লৱী, তই কলেজৰ পৰা আহিলি হ'বলা। হয় বৰমা, মই কলেজৰ পৰাই আহিলোঁ। তই পঢ়িছ, ভাল কৰিছ দে। শুনিছোঁ তই পঢ়াটো চোকা। ভালেই, পঢ়ি শুনি চাকৰি এটা লৈ ল, নহ'লে আৰু তোকনো কোনে বিয়া পাতিব। চাকৰিটো হ'লে অন্ততঃ নিজে চলি কৰি খাব পাৰিবি। মাজনীৰ অবিহনে নহ'লে তোৰ কি হ'ব? বৰমা, মোৰ দেৰি হৈছে, যাওঁ দিয়ক। সদায়ৰ দৰে একেবোৰ কথাকেনো আৰু কিমান শুনিম। বেয়া পালেও মই সঁচাবোৰ মুখৰ আগত কওঁ। অকল ময়ে কওঁনে? গাঁওখনৰ সৰহভাগ মানুহেচোন তোক কয়। তহঁতৰ মায়ে আৰু কেনেকৈ টকা ঘটিছে গাঁৱৰ মানুহে নজনাকৈ থকা নাই। এতিয়া তই এজনী গাভৰু ছোৱালী, তোকো মাৰ ব্যৱসায়ত লগাই দিছে আৰু। বৰমা, আৰু পকীয়াকৈ আপুনি কি ক'ব বিচাৰিছে? স্পষ্টকৈ কওক। মায়ে কি ব্যৱসায় কৰে সকলোৱেচোন জানে। মায়ে ধুনীয়াকৈ ঘৰতে হাতেৰে কিছুমান বেগ বনায়, আৰু ঘৰত মায়ে তাঁত বয় কাপোৰ বিকে, আৰু নিজে হাতে এম্ব্ৰইডাৰী কৰে, সেইবোৰ কাপোৰ বিকে। আৰু মাৰ নতুন কি ব্যৱসায়ৰ কথা আপুনি ক'ব বিচাৰিছে? মই সেইবোৰ ব্যৱসায়ত লগা নাই। মায়ে মোক সেইবোৰ কাম কৰিবলৈ নিদিয়ে। মায়ে মাথো মোক পঢ়িবলৈ কৈছে। সেই ব্যৱসায়টোতে আৰু তোক ইমান এখন ভাল কলেজৰ ফৰ্ম ফিল আপ কৰিবলৈ, এডমিশ্যন দিবলৈ মাৰো টকা ওলাইছেনে? আৰু তই ইমান ধুনীয়া ধুনীয়া সাজ পোছাক পিন্ধ, সেইবোৰতো আছেই। তোৰ মাৰো বিধৱা দৰে নাথাকে। কি ধুনীয়াকৈ একেবাৰে ৰঙীল সাজ পোছাক পিন্ধিব, দেখিলেই খং উঠে, গাটো বিজবিজাই যায়। আৰে বিধৱা মানুহে বাৰু এনেকুৱা সাজ পিন্ধেনে? মা আৰু দেউতাৰ সপোন অন্য মাক দেউতাকৰ দৰেই আছিল। নিজৰ জীয়েকক ভাল কলেজত পঢ়ুৱাব, ভাল মানুহ হ'বলৈ দিব, আৰু তাৰ বাবে মায়ে কষ্ট কৰিছে। সেই কথাটোত আপোনালোকে কি অৰ্থ উলিয়াব বিচাৰিছে? আৰু কথা হ'ল মায়ে সাজ পোছাক পিন্ধি ধুনীয়াকৈ থকাটো। ময়ে মাক কওঁ ৰঙীল সাজ পোছাক পিন্ধি থাকিবলৈ। সাজযোৰ যদি ৰঙীল পিন্ধে, মনটোও ৰঙীল হৈ থাকে। আৰু ইমান কম বয়সতে মায়ে স্বামীক হেৰুৱাইছে। আগতেতো মায়ে বগা সাজেই পিন্ধি থাকিলে। মই এতিয়া ডাঙৰ হোৱাৰ পৰাহে মাক ৰঙীল সাজ পিন্ধিবলৈ দিওঁ। আপোনালোকে বাৰু মাক কিয় ইমান সমালোচনা কৰে? গাঁৱত অন্য বিধৱা মানুহো আছে, কিন্তু অন্য বিধৱা মানুহে পিন্ধা কাপোৰক লৈ আপোনালোকে সমালোচনা নকৰে। মোৰ মায়ে পিন্ধা কাপোৰক লৈ, মা থকা ষ্টাইলক লৈহে আপোনালোকে সমালোচনা কৰে। অন্য বিধৱাবোৰ লগত তেওঁলোকৰ পৰিয়াল থাকে, তেওঁলোকৰ ঘৰখনৰ ছাপোৰ্ট থাকে, কিন্তু মোৰ মাৰ লগত কোনো বংশ পৰিয়াল নাই বাবে আপোনালোকে মাক এইদৰে ব্যৱহাৰ কৰে। সঁচাকৈ কৈছোঁ, কোনোবা এটা সময়ত যে এই গাঁওখনত থাকিবলৈয়ে মন নাযায় মোৰ। মন নাযাব তোন? ক'ৰ পৰা মন যাব? তহঁত মাৰ জীয়েৰে কৰা লিলিমাইবোৰৰ কথা গাঁৱৰ মানুহে গম পাইছে যে, সেইবাবে গাঁও সলাব বিচাৰিছ। বৰমা, অলপতো নিজৰ মুখখনক লৈ সংযত হওক। এই বয়সত এনেকুৱা কথাই শোভা নাপায়। নামঘৰলৈ যাওক, হৰিনাম লওক। তহঁতৰ নিচিনা পপীয়াবোৰৰ মুখত হৰিনাম। তহঁতেই লগ হৈ যা, বিধৱা মাৰৰ জীয়েৰ। আৰু তোৰ কাহিনীও নজনা নহয় দে। হেৰ' বৰমা, কিমান কি জানিছে মা আৰু মোৰ বিষয়ে, জানক আৰু। সেৱাহে জনাইছোঁ আপোনালোকক, অন্য একো নকওঁ। আহিছোঁ মই। যা যা, সঁচাবোৰ কৈলে লাজ পাই লাভ নাই। মাজনীও কেলৈনো খং কৰিছ? যোনে যি কয় কৈ থাকিবলৈ দেচোন। সেইবোৰ কথা আওকাণ কৰি নিজৰ জীৱনটোক আগবঢ়াই নিয়াটোহে ডাঙৰ কথা। আৰু সেইজনী ছোৱালীহে সাহসী ছোৱালী, যি সংগ্ৰামত নিজক নমাই সেই সংগ্ৰাম পাৰ কৰি নিজৰ জীৱনটোক আগুৱাই নিব পাৰে। সেই বুলিও নোৱাৰি আৰু মা। প্ৰতি মুহূৰ্ততে এইবোৰ কথা শুনি সহ্য কৰি থাকিব নোৱাৰি। আৰে বৰমাৰ নিচিনা মানুহক উত্তৰ নিদিলে বহুত ওপৰত যাব মা। কিয় বাৰু গাঁৱৰ মানুহবোৰে, সৰহখিনি মানুহে আমাক ঘৃণাৰ দৃষ্টিৰে চায়? একো বেয়া নকৰাকৈ সকলোৱে তোমাক কিয় বাৰু বেয়া সজায়? সেইবোৰ মানুহৰ মনোভাৱ মইনো কেনেকৈ তোক বুজাওঁ বাৰু মাজনী? মই সেইবোৰ আওকাণ কৰিয়েই আজি তোৰ মা হৈ জীয়াই আছোঁ। তই সৰু হৈ থাকোঁতেও বহুতে মোক বহু কথা শুনাইছিল। সমংগলীয়া কুলেখনি বুলি এই গাঁৱৰ পৰা খেদি দিব লৈছিল। ভাগ্যক্ৰমে সেইদিনা সেই LP স্কুলৰ মিটিংখনত মই এই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰিলোঁ, আৰু তেওঁ গোটেই গাঁৱৰ মানুহক সকীয়াই থৈ গৈছিল যে সেই নিগাজিকৈ মই থাকিব লোৱা ঘৰখনৰ মাটিখিনি মোৰ, গতিকে মোক গাঁৱৰ মানুহে কোনেও খেদি পঠিয়াব নোৱাৰে। সেই কাগজখন আছে এতিয়াও। মুখ্যমন্ত্ৰীজন সলনি হ'ল যদিও সেই
কথাষাৰ ৰৈ গ'ল। মা, কিমান দিন আৰু কিমান দিন গাঁৱৰ মানুহৰ লে চে অপমান সহ্য কৰি আমি এই গাঁৱত থাকিম মা? অ' মা, আমি এই গাঁও এৰি যাব নোৱাৰোনে? আমি এই গাঁও এৰি ক'ৰবাত থাকিব নোৱাৰোনে? এনেকৈ নকবিচোন মাজনী। এই গাঁওখন তোৰ দেউতাৰৰ গাঁও। এই ঘৰখন তোৰ দেউতাৰৰ ঘৰ। দেউতাৰে সজা এই পজাটোত আমি আছোঁ। আমি যদি ইয়াৰ পৰা গুচি যাওঁ, দেউতাক এৰি থৈ যোৱা হ'ব। ককা আৰু আইতাৰ একমাত্ৰ সন্তান আছিল তোৰ দেউতা। আনফালে মোৰ মা দেউতাৰ মই একমাত্ৰ জীয়েক আছিলোঁ। দাদা দুজন আছে যদিও সেই গাঁৱৰ মানুহে যিটি কথা লগাই তই সৰু হৈ থাকোঁতেই তোৰ মামাহঁতৰ পৰা মোক আঁতৰালে। গাঁৱৰ মানুহে ঘৃণা কৰাৰ দৰে তোৰ মামাহঁতেও মোক ঘৃণা কৰে। আইতা আৰু ককায়ো তোমাক ঘৃণা কৰিছিল নেকি মা? নাই মাজনী, মোৰ মা দেউতাই বাৰু মোক বুজি নাপাবনে? তেওঁলোকে মোক কেতিয়াও ঘৃণা কৰা নাছিল। বাৰু মাজনী, সেইবোৰ বাদ দে আৰু তই কোনোদিন নাভাবিবি দেউতাৰে সাজি থৈ যোৱা ঘৰখন, দেউতাৰ মাটি ভেটি এৰি আমি ক'ৰবাত যাম বুলি। নালাগে দে। তই বিধৱা মাৰ ছোৱালী আৰু তই সাহসী ছোৱালী। মই জানো এদিন তোৰ ভাল হ'ব আৰু তোৰ বাবে এজন ৰাজকুমাৰ নিশ্চয় আহিব। মই সোণৰ পজাত থকা ৰাজকুমাৰী নহয় মা, যে মোৰ বাবে ৰাজকুমাৰ আহিব। প্ৰতিজনী মাকৰ বাবে নিজৰ ছোৱালীজনী ৰাজকুমাৰীয়েই হয়। প্ৰতিজন দেউতাকৰ বাবেও নিজেই ৰজা ৰাণী হওক বা নহওক, জীয়েকজনী ৰাজকুমাৰীয়েই হয়। মাজনী, তই এইবোৰ বাহিৰা কথাত মন নিদিবিচোন। পঢ়াৰ কথাত মন দে। তই মোৰ মাজনী, সদায় মোৰ মাজনীয়েই হবি। বিধৱা মাৰ ছোৱালী হিচাপত তই গাঁৱৰ মানুহৰ পৰা বহুত মিছা অপবাদো পাইছ, কিন্তু এইবোৰ আওকাণ কৰিব নোৱাৰিবিনে মাৰ বাবে? কিয় নোৱাৰিম মা, কিয় নোৱাৰিম? তোমাৰ বাবে মই সকলো অপমান, সকলো ঘৃণা আওকাণ কৰি নিজৰ জীৱনটোত আগুৱাই যাব পাৰিম। একমাত্ৰ তুমিয়েইতো আছা মোৰ লগত মা। মোৰ বাবে তুমি বহুত কষ্ট কৰিছা। মই সৰু হৈ থাকোঁতেই দেউতাই আমাক এৰি গুচি গ'ল। তেতিয়াৰ পৰা এতিয়ালৈকে অকলশৰীয়া মোৰ মাজনীয়ে, মোৰ এই বিধৱা মাজনীয়ে মোৰ বাবে বহুতখিনি কৰিছে। আৰু মা, তোমাৰ বাবে মই সামান্য মানুহৰ কথাখিনি আওকাণ কৰিবহে লাগে। কিয় নোৱাৰিম মা? নিশ্চয় পাৰিম। মাজনী, মই অকণমান বজাৰলৈ যাওঁ। মোৰ বস্তু কেইটামান আনিব লগা আছে। সেই গুলি এদাই হ'লো। কাপোৰ এযোৰ যে বনাই আছিলোঁ তাৰ লগত মিলা গুলি নাই। গুলিও আনিবগৈ লাগিব আৰু বেলেগ এটা কামো আছে। তই ৰচোন দেই। ময়ো যাওঁ নেকি মা তোমাৰ লগতে? তুমি অকলে যোৱা, আকৌ গাঁৱৰ মানুহে যি টি কয়। নালাগে মাজনী, তোক পঢ়িবলৈ কৈছোঁ। এতিয়া তই পঢ়। গাঁৱৰ মানুহে কিবা ক'লে সুতৰ দিবলৈ মোৰোতো মুখ এখন আছে। হ'ব। কি হ'ল নীলাক্ষী, তই মোক নৈ পাৰলৈ কিয় মাতি আনিলি? ডাঙৰ কথা এটা হৈছে পল্লৱী। তোৰ বাহিৰে এই কথাটো মই কাকো ক'ব নোৱাৰোঁ। পল্লৱী, মোক বচা। তই যদি মোক বচাব নোৱাৰ তেন্তে এই নৈখনতে মোক জাপ দিব দে। ফটুৱা কথাবোৰ কিয় কৈছ? হ'ল কি সেইটো কৰ। কি হ'ল? এক্সামৰ বাবে প্ৰিপেৰেশ্যন ভাল হোৱা নাই। এক্সামত তই ফেইল কৰিবি বুলি ভয় কৰিছ, সেইটোৱেইটো কথা। নহ'লে তোৰ আৰু প্ৰশান্তৰ কথা ঘৰত গম পালে, সেইটো হয়নে? ঠিকেই কৈছোঁ মই। তোৰ আৰু প্ৰশান্তৰ কথা ঘৰত গম পালে। আৰে প্ৰশান্ত আৰু মোৰ কথা যদি ঘৰত গম পালেহেঁতেন তাতো মই ইমান ভয় নাখালোহেঁতেন। সেইটোত মই জীৱন ত্যাগ দিবলগীয়া সিদ্ধান্ত নললোহেঁতেন। এতিয়া যিটো হৈছে মোৰ হাত ভৰি কঁপনি উঠি গৈছে। মোৰ কিবা লাগিছে মোক বচা পল্লৱী, মোক বচা। কি বচাব লাগে সেইটো ক। মই প্ৰশান্তৰ সন্তানৰ মা হ'ব ওলাইছোঁ। আই এম প্ৰেগনেণ্ট। কি? সেইদিনা মানে আমি কলেজৰ পৰা যে তই নগলি, মই গৈছিলোঁ নহয় পিকনিকত। তাৰপিছত সেইদিনা মই মাহঁতক যে ফোন কৰি কৈছিলোঁ আমাৰ লগৰ বান্ধৱী ৰূপালীহঁতৰ ঘৰত থাকিলোঁ বুলি। মই কোনো ৰূপালীৰ ঘৰত থকা নাছিলোঁ, প্ৰশান্তৰ লগত লজত আছিলোঁগৈ। শুনচোন, কি হ'ব এতিয়া? মোৰ বৰ ভয় লাগিছে, মই মৰিয়ে থাকোঁ। ঘৰত গম পালে মোক কাটি পিচ পিচ কৰিব
আৰু আমাৰ গাঁৱৰ মানুহবোৰৰ কথাটো তই জানই, তহঁতে একো ভুল নকৰোঁতেই তহঁতৰ কথা কেনেকৈ উলিয়ায়। এতিয়া মোক কি কৰিব বাৰু? গাঁৱৰ মানুহে আমাৰ ঘৰখন এঘৰীয়া কৰি দিব, আৰু মা দেউতা সন্মান ক'ত থাকিব? দেউতা নামঘৰৰ দেউৰী, আৰু দেউতাক সকলোৱে লেলে চেচে কৰিব। হয়, তাৰ সলনি মই মৰি থকাই ভাল, কোনেও গমেই নাপাব দেচোন। চুপ থাক, ফটুৱা কথাবোৰ দ্বিতীয়বাৰ মুখত নানিবি। মৰি থকাটো সহজ ন? মৰো বুলিলে মৰি থাকিব পাৰি। সংগ্ৰামবোৰৰ পৰা সাঁতৰি মৰাটোৱেই তই প্ৰকৃত সিদ্ধান্ত বুলি ভাবিছ। তই এই বিষয়ে প্ৰশান্তক কৈছনে নাই? কৈছোঁ। সি কি কৈছে? সি কি ক'ব আৰু? তাৰো মোৰ দৰে একেই দশা। তাৰো ঘৰত গম পালে তাক বোলে কাটি পিচ পিচ কৰিব। দেউতাক আমাৰ হাইস্কুলখনৰ হেডমাষ্টাৰ। তই ভাবচোন, আমাৰ গাঁৱৰ হাইস্কুলৰ হেড ছাৰৰ ল'ৰাৰ লগত মোৰ প্ৰেম, আৰু এতিয়া সেইবোৰ কথা গাঁৱত ৰাজহুৱা হ'লে কি হ'ব? সিখন গাঁও আৰু আমাখন গাঁৱৰ মাজত এনেও কিছুমান ধৰ্মক লৈ ইছ্যু থাকে, জাতকুল এইবোৰক লৈ। এতিয়া আকৌ তহঁতৰ এই কথাবোৰ গম পালে বহুত ডাঙৰ প্ৰব্লেমেই হ'বচোন। তই চিন্তা নকৰিবি, মই কিবা এটা ভাবিম বাৰু। প্ৰশান্তই এই সন্তানটো ৰাখিব বিচাৰিছে নে? সি একোৱেই কোৱা নাই। চা, এটা দেৱ শিশু গৰ্ভতে হত্যা কৰাটো মহাপাপ। তহঁতে বেলেগ কিবা এটাই ভাব। বেলেগ কিবা এটা মানে? মৰি থকাটো? আমি দুইটা মৰি থকাটো? ঠিকেই কৈছ তই। সেইটোৱেতো মই ভাবিছিলোঁ, তইহে গালি দিছ মোক। হে তেৰি, কিনো অদৰকাৰী কথাবোৰ কৈছ? কোনে তোক মৰি থকাৰ কথা কৈছে? তহঁত দুটা বিয়াৰ কথা ভাবিব কৈছোঁ মই। দুয়োটাই পলাই গুচি যা নহ'লে। তই বৰ ভাল বুদ্ধি দিছ। কি কৰি খাম আমি ক? সি মোৰ লগত একেলগে পঢ়ি আছে, মই পঢ়ি আছোঁ। আমি ফাইনেল এক্সামেই দিয়া নাইকিয়া, কি কৰি খাম ক? দেউতাকৰ ঘৰখনে যদি মানি নলয়, আমি ক'ত যাম, কি কৰিম? চা, মই তোক দিওঁ বুলি সেই বুদ্ধিটো দিয়া নাই। মই তহঁতে সন্তানটো হত্যা কৰাতকৈ সেইটোৱেই ভাল হ'ব বুলি ভাবিছিলোঁ। যদি তহঁতে ইচ্ছা কৰা নাই, তেন্তে হ'ব বাৰু। ইচ্ছা কৰা নাই মানে? কেনেকৈ কি কৰিম ক? মই ভাবিছোঁ এই সন্তানটো মানে শেষ কৰি পেলাওঁ। কালিলৈ মই চহৰৰ চিভিললৈ যাম। তই মাহঁতক কিবা এটা ফাঁকি কৰি কবি, নহ'লে তয়ো যাবি নেকি মোৰ লগত? মই মাক কি বুলি ক'ম? এটা কথা ক'ব পাৰি, কলেজৰ পৰা কলেজৰ কিবা কাম এটা দেখুৱাব পাৰি। পিছে আজিলৈকে মই মাক ফাঁকিয়ে দিয়া নাইকিয়া। তই মাক এনেকৈ কবি যে মই তোক লগ ধৰিছোঁ। মই ঘৰত কিবা এটা বুদ্ধি সাজিম। নহয়, মই ক'ম মোৰ ফৰ্ম ফিল-আপৰ কিবা এটা ভুল হৈ আহিলে মই যাব লাগিব বুলি ক'ম ইউনিভাৰ্চিটিলৈ। হ'ব দে, মই মাক ক'ম বাৰু আজি। ঠিক আছে, তই মোৰ লগত থাকিলে মোৰ সাহস এটা হ'ব। হ'ব দে, মই তোৰ লগত সদায় আছোঁ নীলাক্ষী। গাঁৱৰ সকলোৱে আমাক ঘৃণা কৰিলেও তহঁতৰ ঘৰখন আৰু তই কেতিয়াও আমাক ঘৃণা কৰা নাই। মই জানোতো তহঁতৰ সঁচাবোৰ। আৰু চা, তোৰ নিচিনা বান্ধৱী এজনী মই এই জনমত অন্য নাপাম। হ'ব দে, এতিয়া মই যাওঁ। ঠিক আছে দে। ককাইদেউ, সেয়া আপুনি কি কৈছে? আমাৰ ছোৱালী পল্লৱীয়ে এনেকুৱা ভুল কৰিব নোৱাৰে। নাই, পল্লৱীয়ে চহৰৰ চিভিলত গৈ এইবোৰ একো বেয়া কৰা নাই। সেইবোৰ আপোনাক মিছা কথা কোনে কৈছে? আপোনালোকে গাঁওখনৰ মানুহে আমাক হাজাৰ অপবাদ দিলেও সহ্য কৰি আহিছিলোঁ, কিন্তু এতিয়া ছোৱালীজনীৰ জীৱনক লৈ ইমান ডাঙৰ হেতালি নেখেলিব। সিমান এটা মিছা বদনাম ছোৱালীজনীক নিদিব। মোৰ ল'ৰা ৰতন কালি সি হস্পিটেলত দেখি আহিছে। সি গম পাই আহিছে তাই অৱচন কৰিব গৈছে, আৰু লগত তাক লৈ গৈছে জাননে? তাই লগত লৈ গৈছে নীলাক্ষী আৰু ইখন গাঁৱৰ প্ৰশান্তক। কি? নীলাক্ষীৰ লগত তাই চহৰলৈ গৈছে সঁচা, কিন্তু কলেজৰ কামতহে গৈছিল। একো কলেজৰ কামত যোৱা নাই তোৰ ছোৱালী। আৰু শুন, তোৰ ছোৱালীৰ এইবোৰ লেতেৰা কাৰবাৰ সহ্য কৰি নাথাকো। গাঁৱৰ মানুহে কৈছে যদিও আমি বিশ্বাস কৰা নাছিলো, এতিয়াহে বিশ্বাস কৰিছো যে তই লেতেৰা। তোৰ চৰিত্ৰ লেতেৰা বাবে তোৰ জীয়েৰৰ চৰিত্ৰও লেতেৰা।
তই তোৰ ব্যৱসায় জীয়েৰক নমাই দিছ। ককাইদেউ এনেকুৱা মিছা অপবাদ নিদিব। মই কি লেতেৰা কাম কৰিলোঁ, মই কি ব্যৱসায় কৰিলোঁ আপোনালোকে ভাবিছে মই সেই ব্যৱসায় কৰি ছোৱালীক পঢ়ুৱাইছোঁ, ঘৰ চলাইছোঁ? চি, সঁচা কৈছোঁ দেই, গাঁৱৰ মানুহবোৰে মোক লৈ কি বেয়া ভাবে বাৰু? আৰু মোৰ ছোৱালীজনীক চি। যাওক, সত্যৰ বিচাৰ ভগৱানে কৰিব। ভগৱানলৈ বাট চাই নাথাকো। মই গাঁওবুঢ়াজন হৈ যদি গাঁৱৰ ইমান এটা বেয়া খবৰ পাই মনে মনে থাকো, তেন্তে উঠি অহা চামৰ বাবে সেইবোৰ ঢিলা হৈ পৰিব। শাসন টনকিয়াল হ'ব লাগিব। তহঁতৰ ঘৰৰ নিচিনা মানুহ, তহঁতৰ নিচিনা চৰিত্ৰৰ মানুহ, সেনেকুৱা বিধৱা মাকৰ জীয়েক, সেনেকুৱা মাক জীয়েক এইখন গাঁৱত থাকিব নোৱাৰ। তহঁতৰ বিচাৰ হ'বই লাগিব, তোৰ জীয়েৰৰ বিচাৰ হ'বই লাগিব। আজি ৰাতিলৈ নামঘৰত মিটিং দিয়া হ'ব। মই এতিয়া গাঁৱৰ মানুহক ক'ম আৰু মিটিঙলৈ জীয়েৰক লৈ যাবি তই। ঠিক আছে, যাম। সত্যবোৰ তেওঁ প্ৰমাণ কৰিব, ওপৰত থকাজনে। মই সত্যত আছোঁ, মোৰ ছোৱালী সত্যত আছে। ভয় নকৰোঁ কোনো সমাজলৈ। দেখা যাব কোন সত্য কোন অসত্য। তোৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে মাজনী। তথাপিতো সুধিছোঁ, সেই গাঁওবুঢ়াই কোৱা কথাবোৰত কিবা সত্যতা আছে নেকি? মা, একো সত্যতা মানে মা। ঘেহাই আছ কিয়? ক, গাঁওবুঢ়াই কোৱা কথাবোৰত জানো সত্যতা আছে? মোৰ ছোৱালীয়ে জানো এনেকুৱা ভুল কৰিব পাৰে? মই জানো তোক এনেকুৱা সংস্কাৰ দিছোঁ? হয়, মই বিধৱা মাৰ ছোৱালী হিচাপে তই বহুত কথা মিছাই শুনিছ, মিছা অপবাদো পাইছ। মই তথাপিতো সুধিছোঁ মাজনী, মোৰ পৰা তই কিবা লুকুৱাইছ নেকি? লুকুৱাইছোঁ মা। কি লুকুৱাইছ? মা, মানে মই কালি তোমাক ফাঁকি দিছিলোঁ। মই চহৰৰ চিভিল যোৱাটো হয়, আৰু সেই ভুল মই কৰা নাই। সেই ভুল মানে নীলাক্ষীয়ে বচন কৰিছিল, মই নহয় মা। কি? মা, সেই সন্তান নীলাক্ষী আৰু প্ৰশান্তৰ। মা, নীলাক্ষীক বচাব লাগিব। গাঁৱৰ মানুহে নীলাক্ষীৰ কথা গম পাব নোৱাৰিব। মা, সকলো বদনাম ময়েই ল'ম, নীলাক্ষীক দিব নোৱাৰিম। কাৰণ নীলাক্ষীৰ যদি তেনেকুৱা এটা বদনাম ওলায়, বৰদেউতা আৰু বৰমা ভাগি পৰিব। গাঁওখনৰ সমজুৱা কামৰ পৰা এৰি দিব, একাষৰীয়া কৰি দিব। সেইবোৰ নীলাক্ষীয়ে সহ্য কৰিব নোৱাৰি তাই নিজৰ জীৱন দি দিব। তাই নিজৰ জীৱন দিবলৈকে ওলাইছিল মা। প্লিজ মা, সেই বদনাম ময়ে ল'ম, কিন্তু নীলাক্ষীক এই বদনাম ল'বলৈ নিদিওঁ। নীলাক্ষীক বচাব লাগিব মা, নীলাক্ষীক বচাব লাগিব। মা তই সেয়া কি কৈছ? তই মোৰ পৰা কিয় কথাবোৰ লুকুৱাইছিলি? তই মোক কিয় নকৈছিলি মাজনী? আৰু তই এয়া কি কৰিব ওলাইছ? মই তোৰ এটা মিছা বদনাম ল'বলৈ কেনেকৈ দিওঁ? প্লিজ মা, নীলাক্ষীৰ বাবে, একমাত্ৰ মোৰ বেষ্ট ফ্ৰেণ্ডজনীৰ বাবে, যিজনী বেষ্ট ফ্ৰেণ্ডে আজিলৈকে মোক ঘৃণা কৰা নাই, যিঘৰ মানুহে আজিলৈকে আমাক ঘৃণা কৰা নাই মা, সেই মানুহ ঘৰৰ বাবে প্লিজ। সমাজে কি সিদ্ধান্ত ল'ব তই জাননে? আমাক খেদি দিব ক'ৰবালৈ। কলৈ যাবি তই? আমাক একাষৰীয়া কৰি দিব। আমাৰ কি হ'ব? আৰু একো উপায় নাই মা, এনেও গাঁৱৰ মানুহে আমাক ঘৃণাই কৰে। এতিয়া আৰু অলপ বেছিকৈ ঘৃণা কৰিব। একো নহয় দিয়া। বহুত বেয়া কৰিলি তই পল্লৱী। তই মোক বচাবলৈ গৈ বহুত বেয়া কৰিলি। আমাৰ ঘৰখনৰ সন্মান, মোক সকলোকে বচাবলৈ গৈ তই সকলোবোৰ ভুল নিজৰ গাত পাতি ল'লি। মই তোক ইমান মানা কৰাৰ পিছতো তই মোক তোৰ শপত দিলি। গোটেই গাঁৱৰ মানুহে তহঁতক লেলে চেচে কৰিছে। সেই গাঁৱৰ পৰা গুচি যাবলৈ কৈছে, কাৰণ সেই সন্তানৰ পিতৃ কোন আছিল তই ক'ব নোৱাৰিলি। আজি তহঁত এই গাঁৱৰ পৰা গুচি যাবি, আৰু মই কেনেকৈ সহ্য কৰি থাকিম? নাই, মোৰ বাবে তই ইমান কষ্ট পোৱাটো ময়ো নিবিচাৰোঁ পল্লৱী। কিয় তই এনেকুৱা কৰিলি? সকলোবোৰ ভুল মোৰ আছিল, কিন্তু ভুলবোৰ তই তোৰ পাতি ল'লি। মোৰ বদনামখিনি তোৰ বদনাম কৰিলি। কিয় পল্লৱী? কিন্তু এই নীলাক্ষীৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই। মোৰ বাবে যেতিয়া তই
তই ইমান কষ্ট পাইছ, ইমান অপমান পাইছ, সকলোৰে ঘৃণাৰ পাত্ৰ হৈছ। মই সঁচাবোৰ কৈহে যাম। তই মোক বাধা দিলি, কিন্তু মই নামানো তোৰ বাধা। মই এখন নোটত লিখিম সত্যবোৰ, আৰু মই নিজকে শেষ কৰি পেলাম। তহঁত এতিয়ালৈকে যোৱাই নাই হা? তহঁতৰ নিচিনা অসভ্য নীলাজ মানুহৰ ঘৰততো ভৰি দিয়াটোৱে পাপ। তথাপিতো আহিছোঁ আৰু তহঁতক এই গাঁৱৰ পৰা খেদিবলৈ। এতিয়ালৈকে যোৱাই নাই। এই গাঁৱত আকৌ লেতেৰা আৰু অসভ্যালিবোৰ বিয় পাবলৈ আছই নে? ভালে ভালে 12টা বজাৰ আগতে এই গাঁৱৰ পৰা ওলা। লেতেৰা নীলাজ, ছি! তহঁতৰ নিচিনা চৰিত্ৰহীনা মানুহক দেখি আমাৰ পাপ লাগে। কি বংশৰ তহঁত, ছি! আপোনাৰ বংশতহে লেতেৰা আছে অ' বাইদেউ। বেলেগৰ বংশত আপুনি লেতেৰা আছে বুলি আঙুলি নুটুৱাব। ৰূপালী, তই মোৰ দৰে তয়ো আহিছ চাগে খেদিবলৈ। আৰু তই এইবোৰ কি কৈছ? মই ইহঁতক খেদিবলৈ অহা নাই, বৰঞ্চ মই ইহঁতক ৰাখিবলৈহে আহিছোঁ। কি কৈছ তই? তই অদৰকাৰী কথাবোৰ কি কাৰণত কৈছ? অদৰকাৰী কথা কোৱা নাই অ'। নিজৰা আৰু তাইৰ ছোৱালী পল্লৱীৰ একো ভুল নাই। গাঁৱৰ মানুহে বৰ বেয়াকৈ ইহঁতক কৰিছে। সিহঁতৰ লগত একো বেয়া কৰিব নালাগে। ঐ, তই আগৰ পৰা নিজৰাহঁতৰ ভুল নেদেখ, আৰু এতিয়াও তই ভুল দেখা নাই? ভুল থকা হ'লেহে ভুল দেখিলোঁ হয়। সিহঁতৰ ভুল নাই অ'। বৰমা, আপুনি এইবোৰ কি কৈ আছে? আমাৰে ভুল। আমি এই গাঁও এৰি সোনকালে যাম। আমাৰ কাপোৰ পেকিং হৈ গ'ল, যামগৈ আমি। তই চুপ থাক। যিজনী ছোৱালীক নিজৰ ছোৱালীৰ দৰে মৰম কৰিলোঁ, সেই ছোৱালীজনীয়ে মোক ইমান ডাঙৰ ফাঁকি দিলে। যিজনী ছোৱালীক মই ইমান বিশ্বাস কৰিছিলোঁ, সেই ছোৱালীজনীয়ে মোক লগত বিশ্বাসঘাতকতা কৰিলে। তই কিয় এনেকুৱা কৰিলি মোৰ লগত পল্লৱী? কিয়? তাই অকল আপোনাৰ লগতে নহয়, সকলোৰে লগত কৰিছে। সেই লেতেৰা বংশৰ লেতেৰাবোৰ এই গাঁৱৰ পৰা খেদিব লাগে। বাইদেউ, আপোনাৰ বংশ লেতেৰা, মোৰ বংশ লেতেৰা, ইহঁতৰ বংশ লেতেৰা নহয়। কি কৈছ ৰূপালী? আপোনাৰ বংশ লেতেৰা কৰিছে আপোনাৰ ভতিজী নীলাক্ষীয়ে। সেইদিনা চহৰত সন্তান গৰ্ভৰ পৰা গুচাবলৈ গৈছিল নীলাক্ষী, লগত লৈ গৈছিল পল্লৱীক। নীলাক্ষীৰ গৰ্ভতে সন্তান আছিল, আৰু নীলাক্ষীয়েহে সেৱন কৰিছিল। কি? এতিয়া নীলাক্ষীয়ে কাগজখনত এখিলামান ডাঙৰ কাগজত সেইবোৰ লিখিছে সত্যবোৰ। তাৰপিছত সেইদিনা মেডিকেলৰ কাগজখনো থৈছে তলতে। আৰু তাই কি কৰিব ওলাইছিল জানেনে? ফেনত ওলমি নিজকে শেষ কৰিব ওলাইছিল। কি? নীলাক্ষী এনেকুৱা কৰিছে? এইজনীক মই? তইহে তাইক ভাল পাৱ নেকি? তাইও তোক ভাল পায়। তাই সহ্য কৰিব পৰা নাই যে তই তাইৰ বাবে ইমান ডাঙৰ ত্যাগ দিছ। নাকানিব বাইদেউ। এয়া বহুতৰে ঘৰৰ কাহিনী, কিন্তু গোপনে থয়। এই কথাটো ৰাজহুৱা হ'ল বাবেহে ইমান ভয় খাবলগীয়া হৈছে। চিন্তা নকৰিব। আৰু নীলাক্ষী, তাই এনেকুৱা কৰিব নোৱাৰে। কিয় এনেকুৱা কৰিছে? তাৰ মানে সত্যবোৰ তয়ো জানিছিলি? ক নিজৰা, সত্যবোৰ তয়ো জানিছিলি? কালি মোক সকলোবোৰ সত্য মিটিঙৰ আগতেই পল্লৱীয়ে কৈ দিছিল। আৰু তই তোৰ ছোৱালীকে বদনাম হ'বলৈ দিলি, মোৰ ছোৱালীক বচালি। ইমানো মানুহৰ বাবে দয়ালু নহবি অ'। মোক ক্ষমা কৰি দিবি অ' পল্লৱী। বিধৱা মাৰ ছোৱালী বুলি তোক মই কিমান বেয়া কথা কৈছিলোঁ। গোটেই গাঁওখনত তহঁতৰ কথা ময়ে বেয়াকৈ উলিয়াই ফুৰিছিলোঁ। সঁচা মিছা একো প্ৰমাণ নোহোৱাকৈ মই এই মিছা কথাবোৰ মনে সাজি উলিয়াই ফুৰিছিলোঁ। আৰু আজি মোৰ বংশতে মোৰ ভতিজীয়েই, এফালৰ পৰা তাই মোৰ ভতিজী, আনফালৰ পৰা আমি দুজনী বাই ভনী, যিহেতু তাই মোৰ ভাগিন। আৰু তাই ক্ষমা কৰি দিবি মোক পল্লৱী। বিধৱা মাৰ জীয়েক বুলি তোক মই এনেই অপবাদবোৰ দিলোঁ। আৰু তোকো নিজৰা, ক্ষমা কৰি দিবি নিজৰা। তহঁত সৎ মানুহ, সদায় সৎ হৈয়ে থাকিবি। আপুনি ক্ষমা নুখুজিবচোন বাইদেউ। কিয় বাৰু ক্ষমা খুজিছে? এতিয়া গোটেই গাঁৱৰ মানুহক, যিহেতু ময়ে তহঁতৰ মিছা বদনাম উলিয়াইছিলোঁ, গোটেই গাঁৱৰ মানুহক সঁচাবোৰ মই ক'ম। মা,
মই পল্লৱীৰ ওচৰৰ পৰা আহোঁ। তাই এনেকুৱা কৰিব নোৱাৰে। তাইৰ লগত সকলো আছে। মই প্ৰায়খিনি গাঁৱৰ মানুহক ক'লোঁ। এতিয়া হয়তো গাঁৱৰ সকলো ফালে বিয়পি পৰিছে সত্যবোৰ। এতিয়া নামঘৰত মিটিং দিয়া হৈছে। বিবেচনা নামঘৰতে হ'ব। তহঁত নামঘৰলৈয়ে বৈ। নামঘৰলৈ? তাত বিচাৰ হ'ব আমাৰ ঘৰখনক লৈ। কিন্তু তাই কিয় এইবোৰ সত্যবোৰ কৈ দিলে? তই চুপ থাক আৰু নামঘৰলৈ বল। তই প্ৰমাণ কৰি দিলি তই মোৰ কিমান আপোন বান্ধৱী। তই চুপ থাক আৰু তই প্ৰমাণ কৰি দিলি যে তই মোৰ কথা একো নাৰাখ। তই এনেকুৱা কাম কিয় কৰিব ওলাইছিলি? ভাবি চাইছিলি নে তোৰ কিবা এটা হোৱা হ'লে মই নিজকে ক্ষমা কৰিব পাৰিলোহেঁতেন নে? এতিয়া সকলো ঠিক হ'ল। কণা কটা নকৰিবি। গাঁৱৰ মানুহে দেউৰী কামৰ পৰা বৰদেউতাক আঁতৰাই দিলে হয়, কিন্তু গাঁৱৰ মানুহে তহঁতক একাষৰীয়া কৰি দিয়া নাই। সমাজ পাতি একেলগে খাবলৈ দিছে। আৰু এইটো কামৰ বাবে ইমানো ডাঙৰ ইছ্যু হৈ গ'ল যে গাঁওখনত ভবাই নাছিলোঁ। হ'ব দে, চিন্তা নকৰিবি। বৰদেউতা বৰমায়ে যেতিয়া তোক একো কোৱা নাই, বিশ্বাস মৰমত লৈছে, সাকুৱালি লৈছে, আৰু কি লাগে? মাক দেউতাকৰ ছাপোৰ্ট থাকিলে একো অসম্ভৱ নহয় দে। এতিয়া প্ৰশান্ত আৰু মোৰ বিয়াৰ কথা হেড ছাৰে কালি ক'লেহি। আমাৰ ফাইনেল এক্সামৰ পিছতে একো ইনকাম নকৰিলেও তাক দোকান এখনকে দি দিব বোলে। সেইখনতে থাকি হ'লেও তেনেকৈ ইনকাম কৰি চলিবলৈ কৈছে। আমাৰ দুটাক বিয়া পাতি দিব। সেইটোতো বহুত ভাল খবৰ দেই। মা এয়া তুমিনো কি ৰান্ধিছা? ইমান ধুনীয়া গোন্ধ পাইছো। মই ঠিকেই বুজিছোঁ, আজি তুমি ক্ষীৰ বনাইছা, হয়নে বাৰু? গম পাইছই যদি সুধিছনো কিয়? কলেজৰ পৰা আহোঁতে নীলাক্ষীকো লগতে লৈ আনিবি। মই ক্ষীৰ বনাই থৈছোঁ বুলি কবি তাইক। কিন্তু এতিয়াই বনালা, আমি অহালৈ ঠাণ্ডা হৈ যাব নহয়। কি বুলি ভাবিছ তই? মই তহঁতৰ সকলোবোৰ কথা পাহৰি যাওঁ। তহঁত দুয়োজনীয়ে যে ঠাণ্ডা ক্ষীৰহে খাই ভাল পাওঁ, মই সেইটো নাজানো বুলি ভাবিছ নেকি? মাৰ যে কথাবোৰ সঁচাকৈ বৰ মনত থাকে। মা, এতিয়া বৰ ভাল লাগিছে। সকলোবোৰ ঠিক হ'ল। আৰু পৰীক্ষাৰ পিছত নীলাক্ষী আৰু প্ৰশান্তৰ বিয়াও হ'ব। হয় এতিয়া সকলোবোৰ ঠিক হ'ল। গাঁৱৰ মানুহেও বিধৱা মাকৰ জীয়েক বুলি তোক কিমান লেলে চেচে কৰিছিল, কিন্তু এতিয়া সকলোৱে মৰমৰ তই। কোনেও আমাক আজিকালি বেয়াকৈ নকয়, সকলোৱে সন্মান কৰে। হয় দেই, কিছুমান মানুহৰ বাবে গাঁৱত এটা মিছা বদনাম বহুত ডাঙৰকৈ ওলাই পৰে, আৰু কিছুমান মানুহেই সেইবোৰ ঠিক কৰি দিব পাৰে। বৰমাগৰাকীয়ে মিছা মিছিকৈ গাঁওখনত আমাৰ বদনামবোৰ উলিয়ালে, আৰু সেইজনী বৰমায়ে নিজৰ বংশৰ লগত হোৱা দেখিহে নিজৰ ভুলবোৰ বুজিলে আৰু গোটেই গাঁৱৰ মানুহক ক'লে সত্যবোৰ। এতিয়া গাঁৱৰ মানুহে আমাক লেলে চেচে নকৰে, আৰু বিধৱাও মূৰ দাঙি জীয়াই থকাৰ সাহস আছে। বিধৱাকো সেই অধিকাৰ দিব লাগে। হয় মা, কোনো মানুহেই হওঁ বুলি বিধৱা নহয়। সেয়াতো ভগৱানৰে খেল। মা, পৰীক্ষালৈ মোৰ দেৰি হৈছে, যাওঁ দিয়া। ভালকৈ থাকিবা দেই। পৰীক্ষা ভালকৈ দিবি মাজনী। হ'ব মা।